অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ হাজোৰ ৰামদিয়ৰ জীয়ৰী জেছমিন চৌধুৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ। ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত অঞ্চলটোৰ ৰাইজ, উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ দলীয় কৰ্মীসকল। ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিভিন্নজনে জনালে শুভেচ্ছা। পিতৃ এগৰাকী আদৰ্শ খেতিয়কৰ পৰিয়ালত জ্যেষ্ঠ কন্যাৰ সাফল্যত আনন্দিত উল্লেখ বিৰাজমান এতিয়া পৰিয়ালত। ভৱিষ্যতে ছাত্ৰীগৰাকী এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ পথ। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খুবেই ভাল লাগিছে, খুবেই আনন্দিত হৈছোঁ। যিখিনি কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ, সেইবাবে খুবেই সুখী হৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, অসমীয়া বিভাগৰ পৰা প্ৰথম স্থান লাভ কৰিছোঁ। মোৰ নামটো জেছমিন চৌধুৰী, ৰামদিয়া কাজিপাৰা। এই সাফল্যৰ আগত মোৰ মা, দেউতা, মোৰ পৰিয়ালবৰ্গ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যিয়ে মোক এই বাটত সহায় সহযোগিতা আগবঢ়াইছে, তাৰ লগতে মোৰ ভাইটি, যিয়ে মোক সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে, এনিটাইম মোৰ লগতে থাকে, কিবা এটা বিচাৰে। ভৱিষ্যত মই শিক্ষকতা বৃত্তিটোৱে ল'ব বিচাৰোঁ, যাতে আগবাঢ়ি যাব পাৰোঁ। সকলোৱে আশীৰ্বাদ কৰিব, ভালদৰে যাতে আগবাঢ়ি যাব পাৰোঁ। হয়, এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ মন আছে, তাকেই সপোন দেখিছোঁ আৰু।